Hello friends, class 11 physics or এটা মান MCQ লৈ আহিছো MCQ 2025 চনত অহা কোশ্চেন তো প্ৰথম কোশ্চেনটো হল among the flowing forces which one is the strongest forces তল দিয়া বলসমূহৰ ভিতৰত কোনটো বল আটাইতকৈ শক্তিশালী চাৰিটা অপচন আছে গ্ৰেভিটেশনাল ফোর্স উইক ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স নিউক্লিয়াৰ ফোর্স আমি জানো সবতকৈ শক্তিশালী বলটো হল নিউক্লিয়াৰ ফোর্স অপশন নাম্বার D2 কারেক্ট আৰু যদি খুদিলে হয় যে তল দিয়া বলসমূহৰ ভিতৰত কোনটো আটাইতকৈ উইক ফোর্স তেনেহলে কোনটো হ'ব গ্ৰেভিটেশনাল ফোর্স ইয়াৰ আমাক খুদিছে আটাইতকৈ শক্তিশালী বল ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার D কোশ্চেন নাম্বার 2 optical fiber is based on which of the following optical fiber তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় তো optical fiber টো হল এটা থিন গ্লাস আৰু প্লাষ্টিকৰ এটা ফাইবাৰ হয় যেটোৱে কি কৰে পোহৰৰ সংকেত দূৰদূৰণিলৈ প্ৰেৰণ কৰে ইয়াত অপচন আছে চাৰিটা টোটাল ইন্টাৰনাল ৰিফ্লেকশন আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ৰিফ্ৰেকশন প্ৰতিহৰণ ডিফ্ৰেকশন অপবৰ্তন পোলাৰাইজেশন সমবৰ্তন ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বা পূৰ্ণ প্ৰতিফলন বুলি কোৱা নেক্সট কোশ্চেনটো আছে দি ডাইমেনশনাল ফৰ্মুলা ফৰ এংগুলাৰ মোমেন্টাম ইজ কৌণিক ভৰবেগৰ মাত্ৰামূলক সূত্ৰটো হল ইয়াত অপচন আছে চাৰিটা অপচন নাম্বাৰ এ m l2 t1 option b m l2 t inverse 1 option c m inverse 1 l inverse 1 t inverse 2 option d m l inverse 2 t1 আমি জানো কৌণিক ভৰবেগৰ ইটো কি আছে l is equal to mv r m2 এতে কি বুজাইছে ভৰৰ মাত্ৰা হল m v মাত্ৰা হল l t inverse 1 আৰু L R मात्रा हल L तिया हो इटु हो M L2 T inverse तिया कोन ऑप्शन আছে ऑप्शन नंबर B আছে M L2 T inverse 1 नेक्स्ट क्वेश्चन to solve how many significant figures are there in the numbers 0.008 0.008 সংখ্যাটোত হাৰ্তক অংক কিমানটা আছে অপচন আছে চাৰিটা অপচন এ নাম্বার আছে 1 অপচন বি আছে 3 অপচন সি আছে 4 অপচন ডি আছে 2 তিয়া হাৰ্তক অংক কেটা হ'ব এটা অপশন next question to solve which among the following quantities has unit but no dimensions তলৰ কোনটো ৰাশিৰ একক আছে কিন্তু মাত্ৰা নাই তে চাৰিটা অপশন আছে কোণ বিকৃতি আপেক্ষিক বেগ আপেক্ষিক ঘনত্ব ইয়াৰ উত্তৰটো হ'ব অপশন এ কোণ কাৰণ বা নেক্সট ভিডিওত আমি পাঁচটা দিম আৰু পাঁচটা কোশ্চেন আলোচনা কৰিম আপোনালোকে চাই থাকিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব থ্যাংক ইউ